গুৱাহাটীয়ে পাব নতুন মাত্ৰা বিমান যাত্ৰীয়ে পাব নতুনত্ব সলনি হ'ল গুৱাহাটী বিমানবন্দৰৰ ৰেহৰূপ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ যি বিমানবন্দৰ জনা যায় আদানী বিমানবন্দৰ নামেৰেও ন কইনাৰ দৰে সজাই পৰাই তোলা এই বিমানবন্দৰ শনিবাৰে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বিশেষত্ব সম্পন্ন নতুন টাৰ্মিনেল মুকলিৰ পাছতেই অসমৰ নাম সন্নিবিষ্ট হ'ল ভাৰতৰ বিমানবন্দৰৰ তালিকাৰ শীৰ্ষত কিয় দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিলে গুৱাহাটী বিমানবন্দৰে তাৰো আছে এক বিশেষ কাৰণ এই যে বিমানবন্দৰৰ ভিতৰ চৰাত আটক ধুনীয়া আলোকসজ্জা দেখিছে এই আলোকসজ্জাৰ বাবে দেশৰ ভিতৰতে প্ৰথম বিমানবন্দৰৰ স্বীকৃতি পালে গুৱাহাটী বিমানবন্দৰে দৰাচলতে প্ৰকাৰিত্বিক সৌন্দৰ্যক প্ৰাধান্য দি সজোৱা হৈছে গুৱাহাটী বিমানবন্দৰক দেশৰ ভিতৰত এয়াই প্ৰথম গুৱাহাটী বিমানবন্দৰৰ ভিতৰ চৰা ডিজাইন কৰা হৈছে বাঁহেৰে নিৰ্মিত সামগ্ৰীৰ আৰ্হিত একেদৰে অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলন ঘটোৱা হৈছে গুৱাহাটী বিমানবন্দৰত উত্তৰ পূৰ্বৰ সৰ্বাধিক হাৰত পোৱা বাঁহৰ আৰ্হিৰে নিৰ্মিত এই বিমানবন্দৰটোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে কেৱল বাঁহৰ আৰ্হিৰেই নহয় বিমানবন্দৰটোৰ ভিতৰ চৰাত আছে অসমৰ ঐতিহ্য বহন কৰা প্ৰাকৃতিক সা সামগ্ৰীৰ ৰূপৰেখা ভিতৰ চৰাত আছে অসম গৌৰৱ এশিঙীয়া গড়ৰ প্ৰতিকৃতি দেৱাল পৰিবেষ্টিত হৈ আছে ৫৭ বিধ অৰ্কিডৰ ডিজাইনেৰে বিমানবন্দৰটোৰ ভিতৰলৈ গ'লে এক প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ সৈতে নিজকে বিলীন কৰিব পাৰিব বিমান যাত্ৰীয়ে যাত্ৰীৰ সুবিধাৰ্থে বহু অত্যাধুনিক আৰু প্ৰযুক্তি সম্পন্ন ব্যৱস্থাও আছে বিমানবন্দৰটোত তাৰ ভিতৰত আছে যাত্ৰীৰ সুৰক্ষাৰ বাবে স্কেনিং মেচিন অটোমেটিক সামগ্ৰী কঢ়িওৱা বাহন AI প্ৰযুক্তি সম্পন্ন বহু সা সুবিধা চালে চকুৰোৱা এই বিমানবন্দৰটোৰ টাৰ্মিনেল প্ৰধানমন্ত্ৰীয়ে মুকলি কৰাৰ পাছতেই অসমৰ যোগাযোগ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ল আটক ধুনীয়া সাজ সজ্জাৰে ন ৰূপেৰে জিলিকি উঠা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ পৰিছে যাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু একেদৰেই দেশৰ মানচিত্ৰটো জিলিকি ৰৈছে অসমৰ চিৰসেউজ প্ৰাকৃতিক পৰিৱেশ আৰু নানাৰঙী সংস্কৃতিৰ সমাহাৰ নিউজ ডেস্ক অসম লাইভ 24